ভোগালীৰ প্ৰাক্ষণত মিঠা মাতৰ শুভমুক্তি হেপাহৰ ভোগালী পদূলিমুখত ওখল মাখল পৰিৱেশ মনৰ হেপাহত এনে এক মধুৰ ক্ষণক সাক্ষী কৰি দেওবাৰে সন্ধিয়া উদীয়মান জনপ্ৰিয় সাংস্কৃতিক কৰ্মী প্ৰণৱ ফুকন ওৰফে লাটু ফুকনৰ প্ৰযোজনা আৰু পৰিকল্পনাৰে মিঠামাত এলবামৰ এটি সুমধুৰ বিহুহুৰীয়া গীত ভাস্কৰ নীলমৰ ষ্ট্ৰিংছ মিউজিক ষ্টুডিঅ'ৰ পৰা বহুকেইজন সংগীতানুৰাগী আৰু সাংবাদিকৰ উপস্থিতিত শুভমুক্তি দিয়া হয়। উল্লেখযোগ্য যে বিশ্বজিৎ খাটোৱাল আৰু প্ৰণৱ ফুকনে কণ্ঠদান কৰা এই গীতটিৰ কথা আৰু সুৰ অভিজিৎ ঢুলীয়া, বিশ্বজিৎ খাটোৱাল, প্ৰণৱ ফুকন আৰু বিশ্বজিৎ সোণোৱালৰ গীতটিত বিশ্বজিৎ সোণোৱালে বাঁহী সংগত কৰাৰ লগতে এক উন্নতমানৰ সংগীত ব্যৱস্থাপনা কৰিছে ভাস্কৰ নীলমে। নমস্কাৰ, মই বিশ্বজিৎ খাটোৱাল। আচলতে মই খুব সৌভাগ্য বুলি ক'ব লাগিব, কাৰণ মিঠামাতত এটা আৱেগ সোমাই আছে। লাটুদাই যি 3টা খণ্ড এতিয়া আমাৰ মুকলি কৰিব ৰাইজলৈ বুলি আমি প্ৰথমতে ৰাইজৰ মৰম আৰু আশীৰ্বাদ বিচাৰিছোঁ। প্ৰথম কথা হ'ল। ছেকেণ্ড কথা হ'ল, এইখিনি যে আৱেগ সোমাই আছে সেইখিনিক মানুহে আৰু উৎসাহ আৰু প্ৰেৰণা দিবৰ কাৰণে আশীৰ্বাদ কৰিব লাগিব, আমি যাতে আৰু পিছলৈ ভৱিষ্যতে আৰু গান কৰিব লাগিব। আচলতে গীতটো আমি খুব কম সময়ৰ ভিতৰত কৰিছিলোঁ। ককাইদেউ ভাস্কৰ নীলম আছে, তেখেতে সংগীত কৰিছে, আৰু অভিজিৎ ঢুলীয়া আছে, বিশ্বজিৎ সোণোৱাল আছে, লাটুদা আছে, প্ৰণৱ ফুকন, তেখেতে কথা সুৰি আমি সজাইছোঁ। খুব কম সময়ৰ ভিতৰত এৰিছোঁ। নাজানো ৰাইজে কি পায়, যদি মৰম আৰু আশীৰ্বাদ দিয়ে আমাৰ তাতে ভৱিষ্যত জীৱনৰ জখলা স্বৰূপ হিচাপে আমি আঁকোৱালি ল'ম। আৰু এয়াই আৰু। গীতটিৰ শুভমুক্তিৰ পিছতে প্ৰযোজক প্ৰণৱ ফুকনে বিগত বছৰত মিঠামাত এলবামৰ জৰিয়তে মুক্তি দিয়া গীতকেইটিৰ দৰে এই গীতটিও অসমৰ ৰাইজে সাদৰে গ্ৰহণ কৰি ভৱিষ্যতে ইয়াতকৈ সুন্দৰ গীত সৃষ্টিৰ বাবে প্ৰেৰণা দিব বুলি আশা প্ৰকাশ কৰে। মিঠামাত এলবামটো একচুৱেলি আমি 2021 চনৰ পৰা আৰম্ভ কৰিছিলোঁ। এইবাৰ তৃতীয় সংস্কৰণ মানে ভলিউম 3 হয়, আৰু আমি 21-22 কৰি পেলাই আমি 21-22 কৰি পেলাই 23 বৰ্ষতো আমি অকণমান কিবা কাৰণত আমি কৰিব নোৱাৰিলোঁ। তাৰ 24 বৰ্ষ মানে আজি 25 পালে আৰু 25 ভলিউম 3 কৰিছোঁ। আৰু ভলিউম 3টো আমি আচলতে এনেকুৱা হ'ল কথাটো, এনে বিশ্বৰ কথা পাতি আছিলোঁ কিবা কাৰণত। অভিজিৎ ঢুলীয়া গোটেইকেইটা আমি 4টা লগ খাই পেলাই কিবা কথা পাতি আছিলোঁ। বিশ্ব সোণোৱাল আছিলে বাঁহী, তো গোটেইবোৰ আমি লগ খাই থাকোঁতে বোলে মিঠামাত কৰিবলৈ ককাই কৰিবতো লাগেই, ঠিক আছে নহ'লে সেই মানে ঘপককৈ সিদ্ধান্ত লৈ পেলাই মিঠামাত আমি এলবামটো এই গানটো আমি আজি শুভমুক্তি দিছোঁ। আৰু ভাস্কৰে সংগীত কৰিছে, খুব ধুনীয়াকৈ সংগীত, বৰ কষ্ট কৰিছে খুব, মানে তেওঁ মানে আজি প্ৰেছাৰ দিছোঁ এই গানটো দে। ই মানে আচলতে ইমান সোনকালে গান এটা হৈ যোৱাটো সম্ভৱ নহয় বাৰু, আমিও বুজি পাওঁ। খুব কষ্ট কৰিছে, এটা বেলেগ প্ৰজেক্টো আছে। তাৰ উপৰিও বিশ্বই ধুনীয়াকৈ গাইছে, বিশ্বজিৎ খাটোৱাল, আৰু আমাৰ বিশ্বজিৎ সোণোৱালে ধুনীয়াকৈ বাঁহী বজাইছে, আৰু অভিজিৎ ঢুলীয়াই ঢোল বজাইছে। আৰু তাৰ উপৰিও কথা সুৰ গোটেইকেইজনৰ বৰ ধুনীয়াকৈ মানে ইহঁতকেইটাই কথা সুৰ সংযোজন, ময়ো অকণমান সংযোজন কৰি দিছোঁ। গোটেইকেইটাৰ প্ৰচেষ্টাত গানটো হৈ উঠিছে। আৰু এতিয়া বৰ্তমান আজি আমি গানটো আপোনালোকৰ বুলি আগবঢ়াই দিছোঁ। আৰু এই চেগতে আপোনালোকলৈ আগন্তুক ভোগালী বিহুৰ বহুত শুভেচ্ছা জনাইছোঁ। গানটো শুনিব, কেনেকুৱা পালে জনাব। গানটো অকণ ব্যতিক্ৰমী গান, কিন্তু আমি বিহু লগা এটা ভাৱ আমি প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছোঁ। ইয়াৰ পিছত আৰু পৰিকল্পনা ধেৰ আছে, আমাৰ ধেৰ পৰিকল্পনা আছে। মই এতিয়া নহয়, মইতো আজি প্ৰায় 2000 চনৰ পৰাই মোক এই সংগীত ক্ষেত্ৰখনত জড়িত। মোক খুব ভাল লাগে সংগীত ক্ষেত্ৰখনত থাকি ভাল লাগে। আচলতে মই প্ৰযোজকৰ দায়িত্বত থাকোঁ। মই বিহুৱান বুলি এটা এলবাম কৰোঁ, নীল আকাশৰ। মোক কম মানুহে জানে বাৰু এইবিলাক। আমি পৰ্দা আঁৰৰ মানুহ হিচাপে, মানে পৰ্দা মানুহ হিচাপে আমি কম মানুহে জানে। 2000 চনতে যোৱা বিহুৱান, তেতিয়া কৃষ্ণমণি চুতীয়াৰ পৰিচালনাত বিহুৱান কৰিছিলোঁ। বিহুৱান কৰিছিলোঁ, মই প্ৰযোজনা কৰিছিলোঁ। সেই আজি এতিয়া যিটো 25 বছৰীয়া গৌৰৱ উজ্জ্বল যিটো ৰাংঢালী কথা কৈ আছে কৃষ্ণমণি চুতীয়াই, সেই মই ৰাংঢালীও আৰম্ভণি কৰি থোৱা মানুহ ময়ে আছিলোঁ। লাটুৱে প্ৰযোজনা কৰিছিল জানো আমি, কিন্তু প্ৰণৱ ফুকন লাটুৱে এতিয়া মানে কণ্ঠ নিগৰাইছে। ভৱিষ্যত পৰিকল্পনা কি আছে? গান আছে, কৰিবলগীয়া ধেৰ আছে, কিন্তু আমিতো সৰুৰ পৰাই গান গাবলৈ খুব চেষ্টা কৰিছিলোঁ। আছে সেইটো পৰিৱেশ নাপালোঁ, আৰু সেই পৰিৱেশটো নোপোৱাৰ কাৰণে হয়তো এতিয়া মোৰ বয়সেই হৈছে, বহুত ভটিয়াই গৈছেগৈ বাৰু, কিন্তু আজি গান গাবলৈ চেষ্টা কৰিছোঁ। মই ভলিউম 1টো গাইছিলোঁ অকণমান, ভলিউম 1টো আপোনালোকে শুনিছে চাগে, আৰু 2টো ৰিদীপ ৰংগীতে কণ্ঠ নিগৰাইছিলে। এইবাৰ মই বিশ্বজিৎ খাটোৱালৰ মই অকণমান গাই দিছোঁ, বিশ্বজিৎ খাটোৱালে কণ্ঠ নিগৰাইছে। টেঙাখাত লাইভ। টেঙাখাত লিটল ষ্টাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত 2025-26 বৰ্ষৰ নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ। টেঙাখাতত
1999 চনতে প্ৰতিষ্ঠা লাভ কৰি ছাত্ৰ-ছাত্ৰীসকলক উন্নতমানৰ শিক্ষাদান কৰি অহাখন ইংৰাজী মাধ্যমৰ বিদ্যালয় হ'ল টেঙাখাত লিটল ষ্টাৰ হাইস্কুল। প্ৰতিষ্ঠা কালৰে পৰা সততা আৰু নিষ্ঠাৰে অভিজ্ঞ শিক্ষকৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীসকলক শিক্ষাদান কৰি অহাৰ ফলত বহুকেইটা বছৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত 100% উত্তীৰ্ণ হৈ নিজৰ শৈক্ষিক জয়যাত্ৰা অব্যাহত ৰখা বিদ্যালয়খনেই হ'ল টেঙাখাত লিটল ষ্টাৰ হাইস্কুল। পুথিগত শিক্ষাৰ উপৰি ইয়াত খেলা-ধূলা, সংগীত, চিত্ৰকলা আদি বিষয়ত বিশেষভাৱে প্ৰশিক্ষণ প্ৰদান কৰা হয়। অন্যহাতে ভগ্নী সংগঠন বৈকুণ্ঠ ক্ষেত্ৰ সাংস্কৃতিক কেন্দ্ৰৰ জৰিয়তে সত্ৰীয়া নৃত্য, আধুনিক নৃত্য, চিত্ৰকলা আৰু গীটাৰ বাদনৰ প্ৰশিক্ষণো অব্যাহত আছে। তদুপৰি আন এক ভগ্নী সংগঠন টেঙাখাত ITI কলেজ নামকৰণেৰে এখনি কাৰিকৰী বিদ্যালয় অহা বছৰ জুন মাহৰ পৰা আৰম্ভ কৰাৰ যোজনা অব্যাহত আছে। উল্লেখযোগ্য যে ইতিমধ্যে উচ্চ মাধ্যমিকৰ পৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত হোৱা এই বিদ্যালয়ত আগন্তুক 2025-26 বৰ্ষৰ বাবে নতুন ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে। গতিকে আপোনাৰ সন্তানক এই বিদ্যালয়ত নামভৰ্তি কৰাওক আৰু এক সুশিক্ষিত ছাত্ৰ হিচাপে গঢ় দিবলৈ আমাক সুবিধা প্ৰদান কৰক। এই ক্ষেত্ৰত সবিশেষ জানিবৰ বাবে 9957415858 অথবা 8811867057 নম্বৰত যোগাযোগ কৰিব পাৰে। আমাৰ ঠিকনা টেঙাখাত সাপ্তাহিক বজাৰৰ সমীপত টেঙাখাত কলেজ ৰোডৰ নিচেই কাষত।